হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ দেই। আজি ধুনীয়া পৰিৱেশ এটাৰ মাজত বহি আছোঁ আৰু আপোনালোকৰ কাৰণে এটা ধুনীয়া ছাৰপ্ৰাইজ আছে। আজি মানে মই নতুন কিবা এটা শিকিবলৈ আহিছোঁ দেই বেলেগৰ পৰা। আজি মানে মই কোনো ধৰণৰ বস্তু আপোনালোকক নেদেখুৱাওঁ, মই কৰি বা কোনো ধৰণৰ বস্তু বনাই বা আজি তেনেকুৱা কোনো ধৰণৰ কথাই নাই। আজি নতুন বস্তু এটা যিটো নাম আপুনি সেইটোৰ বিষয়ে আপোনালোকক জনাব এজনীয়ে। তেওঁ কেনেকৈ কি কৰিছে মই আপোনালোকক সবিশেষ গোটেইখিনি ডিটেইলছত আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাম আৰু তাৰ পৰা কি কি উপকাৰ হয়, তাৰ কি অপকাৰিতা আছে, গোটেইখিনি আপোনালোকক জনাম। আৰু আপোনালোকে চাগে গমো পায় SS বাৰৰ বিষয়ে, কিছুমানে চাগে গম পায়, ময়ো কিন্তু নাজানো দেই। আজি ভালদৰে শিকিবলৈ আহিছোঁ ময়ো, আৰু হয়তো মই ভৱিষ্যতে এইটোৰ ল'ব লাগিব। আজি বাৰু মই লোৱাৰ সুবিধাকণ নাপাওঁ কাৰণ সময় নহ'ব। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। SS বাৰ্ছনো কি, এইয়া আৰম্ভ হৈ গৈছে আৰু এখেতে দি আছে এতিয়া বৰ্তমান, তেওঁক দি আছে। তো তাৰ কেনেকুৱা কি জানিব সবিশেষ তেওঁ যেতিয়া সম্পূৰ্ণ হৈ যাব চাব পাৰে আপোনালোকে। হয়, আপোনাৰ পৰিচয়টো দিবচোন প্ৰথমে। নমস্কাৰ, মোৰ নাম নমিতা দাস কাকতি, মই বন্দা চপাইডাঙত থাকোঁ। হয়, এতিয়া আপুনি যে এইটো কৰিছে, ইয়াৰ বেনিফিটটো কি আৰু এইটোনো কি আপুনি অকণমান ৰাইজক জনাই দিয়কচোন। তৃষ্ণা, একচুৱেলি এইটো কি জানা, এইটো এটা থেৰাপি বুলি তুমি ভাবা, ঠিক আছে। আমাৰ কি হয়, 32টা পইণ্টছ থাকে ব্ৰেইনত, ঠিক আছে। এই 32টা পইণ্টছে আমাৰ গোটেই বডিৰ লগত কানেক্ট হয়। এইটো এটা চাইণ্টিফিক হয়, ঠিক আছে। আমি কি কৰোঁ, 32টা পইণ্টছত বাৰ্ছ, এইটো যিটো মই দি আছোঁ এইটো বাৰ্ছ ৰান কৰা বুলি কয়, ঠিক আছে। ইয়াৰ পৰা আমাৰ নিগেটিভিটি, আমাৰ যিবিলাক ব্লকেজ, মানে এভৰিথিং, তোমাৰ কামৰ হওক, তোমাৰ কিবা ডিচিশ্যন লোৱাত হওক, আমাৰ যে পইচা মানে মানে ক'ত ফচি থাকে এইবোৰ হওক, বেমাৰ হওক, মানে এভৰিথিঙৰ মানে আমাৰ এনজাইটি, ডিপ্ৰেশ্যন চবৰ পৰা ৰিলেক্স কৰে। আৰু বিশেষকৈ জানিব লাগিলে তোমাক মই আৰু বেলেগকৈ ক'ব লাগিব আৰু বেলেগকৈ আৰু এইটো ধৰক আমি ল'ব বিচাৰিলোঁ, ইয়াতে কিমানমান সময় মানে লাগে বা কিমান সময়ৰ আমাক প্ৰয়োজন হয়? এনেই চোৱা, এনেই তোমাক আমি ডাঙৰক দিব লাগিলে মিনিমাম 1 hour 90 minutes, কিন্তু বাচ্চাক দিব লাগিলে তাতকৈ অলপ কম, কিন্তু চেইমেই দিওঁ আমি, অলপ সিহঁতক কমাই দিওঁ। মানে এইটো সকলো বয়সৰ মানুহৰ বাবে মানে চবেই ল'ব পাৰে ন? বাচ্চাই ল'ব পাৰে, চবেই ল'ব পাৰে। কিন্তু জানিব লাগিব দেই, কাৰণ ৰাইজকতো জনাব লাগিব ন আপুনি। সেইকাৰণে মানে, আৰু এইখিনি যে আপুনি এতিয়া কৰি আছে, কৰি থকাৰ সময়ত তাতে আপোনাৰ কথা ক'লে মানে তেওঁৰ একো প্ৰব্লেম নহয় ন? নহয় ন? বা আপোনাৰ এইটো পুৰুষ মহিলা উভয়ে ল'ব পাৰে, বুঢ়া সকলো মানুহে পাৰে তাৰমানে? অঁ, সেইটো হয় হয়। আৰু এইটো আপুনি যে ধৰক কৰি আছে, কিবা মানে ধৰক মাহেকীয়া হোৱাৰ সময়ত নোৱাৰে বা কিবা নিয়ম কানুন কিবা তেনেকুৱা আছে? কাৰণ মই সুধিব লাগিব, ময়ো নাজানো, ৰাইজেও ধৰক বহুতে নাজানে, কাৰণ আমি এইটো সুধিব লাগিব। সুধি গোটেইখিনি মানে, কাৰণ তাৰ পৰা কোনে কোনে উপকাৰ পাইছে আমি তেওঁকো লগ কৰাই আছোঁ আৰু লোৱা মানুহকো জনাই আছোঁ বাৰু। অঁ, ঠিকে আছে বাৰু। এতিয়া তেওঁ যে লৈছে, এতিয়া তেওঁ হোৱাৰ পাছত আমি তেওঁক প্ৰশ্ন কৰিম কেনেকুৱা পালে বাৰু তেওঁ এইটো লৈ উঠি। এইখিনি দি থকাৰ সময়ত যেতিয়া তেওঁ দেখিছেনে মুখেৰে কিবা মন্ত্ৰ গাই আছে, মই অকণমান এইটো গম নোপোৱাকৈ ভিডিঅ' কৰিছোঁ কাৰণ কথা কৈ থাকিব বেয়া লাগে, কিন্তু কিবা তেওঁ মানে মন্ত্ৰ মুখৰ ভিতৰতে কৰি আছে অকণমান, মানে বেলেগ ধৰণৰ নিয়মবোৰ, কিন্তু মোৰ দেখি ভাল লাগিছে। আৰু যিগৰাকী কৰি আছে তেওঁ একদম মানে গভীৰ নিদ্ৰাত, একদম মানে তেওঁ গম পোৱা নাই, তেওঁ ধুনীয়া টোপনি এটা আহি গৈছে। মই অকণমান দেখুৱাই দিছোঁ, মানে ধুনীয়াকৈ হাত ভৰি এনেদৰে মেলি শুব লাগে। বেছিও কথা কৈ নাথাকোঁ কামৰ মাজত, কাৰণ তেওঁ একদম ধুনীয়াকৈ চান্টিং কৰি আছে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব কিন্তু দেই, তেতিয়াহে গম পাব। আপুনি যে এইটো কৰিলে সময়খিনিটো বাৰু মই গম পালোৱে। তো আপুনি যে দিলে তেওঁক এই SS বাৰ্ছৰ যিটো তাতে মানে কেনেকুৱা ধৰণৰ, মানে কি হয় বডিটোত, মানে কিবা জনাব নেকি অকণমান? মইতো যিমানখিনি মোৰ দিব লগা মই গোটেইখিনি দিলোঁ, গতিকে তেওঁৰ পৰা আপুনি হেৰিটো লওক, অনুভৱ কেনেকুৱা? হয়, তুমি যে ল'লা, এতিয়া তুমি কোৱাচোন মানে কেনেকুৱা তোমাৰ অনুভৱটো, মানে লৈ থকা মুহূৰ্তখিনিত মানে কিবা অনুভৱ কৰিছানে? কেনেকুৱা ফিল হৈছে তোমাৰ? হয়, মই লৈ থকা সেই সময়খিনিত খুব সুন্দৰভাৱে টোপনি গ'লোঁ আৰু মানে গমেই পোৱা নাছিলোঁ যে মানে কিবা এটা বেলেগ অনুভৱ এটা হৈছে। মানে খুব সুন্দৰভাৱে মই ৰিলেক্স হ'ব পাৰিছোঁ, যিখিনি মানে কি ৰাতি শুলে যেনেকুৱা টোপনি এটা যায় তেনেকুৱা নিচিনা হৈছিল। আৰু মই শেষ হোৱাৰ লগে অট'মেটিকলি ধুনীয়াকৈ নৰ্মেলভাৱে সাৰো পালোঁ তেনেকুৱা। আৰু বিশেষ ক'বলগীয়া, আজি প্ৰথম দিন যিহেতু চাগে
গম পোৱা নাই ন ঠিক আছে আৰু আপুনিতো আৰু দিছিলে ন যোৱাকালিও এজনীক দিছিলে তো তেখেতৰ পৰা মই বাৰু অকণমান জানিম ন সুধিব পাৰি হয় আপুনি ক'বচোন দেই যে আপুনি লৈছিলে যোৱাকালি লওঁতে মানে অনুভৱটো কেনেকুৱা আপোনাৰ আপুনি কওকচোন কাৰণ এতিয়াতো এইমাত্ৰ লোৱাজনৰ পৰাও মই গম পালোঁ তো আপুনিতো এটা দিন পাৰ হৈ গ'ল তো আপুনি কেনেকুৱা অনুভৱ কৰিছে একচুৱেলি কালি মোৰ এটা বিশেষ মানে এটা বিষ এটা আছিল সেই বিষটো বহুতখিনি মানে নাইকিয়া হৈছে মই আজি মানে পেইন কিলাৰ খোৱাই নাই আৰু কালি লোৱাৰ পিছত মই মানে খুব মানে ভালদৰে খোজকাঢ়িও আছোঁ মই মানে এক্সিডেণ্টলি এটা পিছল খাই পৰিছিলোঁ ডক্টৰক দেখুৱাব লগাও হৈছিল তাৰপিছত কি হ'ল মই এখেতে ক'লে এনেকৈ ধৰণৰ ল'ব লাগে মই ল'লোঁ মই খুব মানে বিশ্বাসেৰে বস্তুটো ল'ব লাগে গতিকে মই খুব বিশ্বাসেৰে বস্তুটো ল'লোঁ লৈ পেলাই মই মানে বৰ ধুনীয়াকৈ খোজকাঢ়িছোঁ হালিছোঁ জালিছোঁ কিন্তু ৰাতি এটা মোৰ অনুভৱ হৈছে ৰাতি যেন মোৰ মানে সেই যে আগৰ যিটো প্ৰব্লেমবিলাক সেইবিলাকে যেন মোক মানে অকণমান মানে আমনি দিছে মানে হয় চাগে সেইটো অকণমান হয় চাগে তেখেতক সোধোতে তেওঁ কৈছে যে তেনেকুৱা প্ৰব্লেম থাকিলে এনেকুৱা এটা মানে অনুভৱ হয় গতিকে মানে ৰাতি অলপ তেনেকুৱা এটা মোৰ অনুভৱ হৈছে গাটো অলপ মানে দিগদাৰী লাগিছে আৰু কিন্তু মই ভাবোঁ কি লাহে লাহে আচলতে পইণ্টবিলাক খোলা যায় খোলা যোৱাৰ বিনিময়ত মানে এই মানে মোৰ যিটো মানে প্ৰব্লেমটো দেখা গৈছে আৰু সেই আচলতে সেইবিলাক ব্লকেজবিলাক খোলা গৈছে আৰু সেইটো মই ভাবিছে ন তাৰে মাজতে মই কথা একাষাৰ সুধোঁ আপুনিতো য়োগা ট্ৰেইনাৰ হয় ন অলৰেডি আপুনি কিমানখিনি ষ্টুডেণ্টক শিকায়ে আছে কৰায়ে আছে তো ধৰক য়োগাৰ লগত আপুনি অলৰেডি জড়িত হৈ আছেই ন য়োগাই ধৰক ফিটনেছ এটা ৰাখে এইটোৰ পৰাও মানে আপোনাৰ লাগিছেনে যে মানে কিবা লাভ হ'ব মানুহৰ বা লাভদায়ক হ'ব এইটোৰ দ্বাৰা মানুহ হয় কাৰণ কিয় য়োগাৰ লগতে মই মেডিটেশ্যনো কৰাওঁ গতিকে মেডিটেশ্যনটো যেনেকৈ আমাৰ ইনটিউশ্যনটো বঢ়ায় এই বস্তুটো ইনটিউশ্যনটো বঢ়ায় আৰু যেনেকৈ য়োগাত আমাৰ মানে মেডিটেশ্যন কৰোঁতে আমাৰ নিজৰ মানে আত্মবিশ্বাসটো বঢ়ায় ইয়াতো বঢ়ায় আৰু আমি যেনেকৈ পজিটিভ ভাবোঁ ছেইম ক'ব গ'লে একেধৰণে কিন্তু এইটো বস্তু অলপ চাইণ্টিফিকলি আৰু চাইণ্টিফিকলি গুচি যায় আৰু আমাৰ য়োগাটো আচলতে প্ৰাচীনভাৱে এইটো বস্তু চলি আহিছে কিন্তু বস্তুটো একে বুলিয়েই ক'ব পাৰে কিন্তু এওঁলোকে মানে কি কৰে চাইণ্টিফিকলি বস্তুটো গৈ আছে গতিকে আমেৰিকাৰ বস্তু এইটো বেলেগ ধৰণে তেওঁলোকে এটা পইণ্ট হিচাপত হেৰি কৰিছে কিন্তু য়োগাটো এই বস্তুবিলাকেই আছে কিন্তু মই ভাবোঁ একে ধৰণৰ বস্তু গতিকে মই অকণ খুব ইণ্টাৰেষ্টেড আৰু হয় হয় ঠিক আছে ধন্যবাদ আপোনাৰ কথাখিনি আৰু শেষত আপোনাক একাষাৰ কথা সোধোঁ যে ধৰক আমি ল'ব বিচাৰিলোঁ বা ধৰক কোনোবাইতো এইটো ক'ব যে এইটোৰ পৰাতো একো লাভ নহয় বা এতিয়া প্ৰত্যেকজন মানুহেইটো আমাৰ এনেকুৱা নহয় যে চবেই পজিটিভ নিগেটিভ চব মানুহেই থাকে এতিয়া ময়ে যদি কওঁ যে নাই মইতো জানো কিবা মোৰ লাভ হ'ব তো যদি মই আপোনাৰ ওচৰত আহোঁ বা কিবা কৰোঁ কি মনটো কেনেকুৱা ধৰণৰ হৈ আহিব লাগিব যে বা বিশ্বাসত আহিব লাগিব বা কেনেকুৱা ধৰণৰ চোৱা তৃষ্ণা এইটো বিশ্বাস বুলি কথা নহয় বিশ্বাসটো থাকিব লাগিব তুমি মোৰ তাত 1 আৱাৰ দিয়া মানে তুমি বিশ্বাস অভিয়াছলি লাগিব নহ'লে তুমি 1 আৱাৰ কেনেকৈ থাকিবা মোৰ ওচৰত যদি তোমাৰ বিলিভো নাই যে বোলে টেষ্ট কৰিব আহিছা তুমি আমি কি কৈছোঁ কি কৰা নাই এইটো টেষ্ট কৰিব আহিছোঁ তথাপি কিন্তু তোমাৰ কাম দিব গম পাইছা কাৰণ যিহেতু আমাৰ 32টা পইণ্টছটো হৈছে চাইণ্টিফিক হয় ন এইটো তুমি ইউটিউবত চালেও মই কোৱা কথা নহয় ন আমাৰ ফাউণ্ডাৰ এতিয়াও জীয়াই আছে আৰু কিমান মানে এক্সেছ বাৰ এনেকুৱাতে হেৰি ওলাইছে ভিজিটেটৰ ওলাইছে তুমি গমেই পাবা বস্তুটো গতিকে বিলিভ যদি নহয় কোনোবাই যদি কয় যে মই এটা পাৰ্চ লৈ চাওঁ আমি যিটো মানে 1 আৱাৰ সেইটো পাৰ্চ বুলি কয় সেইটো যদি লৈ যদি কোনোবাই কয় যে বিশ্বাসত অহা নাই তেওঁক দিলেও কিন্তু তেওঁৰ কাম কৰিবই তেওঁ হয়তো তোমাক নক'ব পাৰে এতিয়া মই বাৰু আপোনাক যোগাযোগৰ বাবে আপোনাৰ নাম্বাৰটো মই ওপৰত দি দিম বাৰু কোনোবাই যদি আপোনাক যোগাযোগ কৰিব বিচাৰে আপুনি ঘৰত গৈ কৰাই দিয়ে ন মানে বা নাহিলে এইটো এৰিয়া হ'লে ঘৰত গৈ কৰাই দিওঁ মানে আমাৰ ধৰক নাৰেংগী গুৱাহাটী নাৰেংগীৰ এৰিয়া হ'লে ঘৰত গৈ এতিয়া ভৰলুমুখলৈকে গৈ আছোঁ তেতিয়া অলপমান অহা যোৱাৰ সেইটো বেলেগ দিয়াচোন আৰু সেইটো বস্তুটো বেলেগ হ'ব বাৰু মোৰ লগত কথা পাতি ল'লে মানে নানান ধৰণৰ সমস্যা ধৰক কোনোবাই বহুত তোমাক যদি কওঁ মই ক'লে চাগে বেছি কোৱা হ'ব গম পাইছানে কিন্তু এইটো জেড সমস্যা গম পাইছানে সলিউশ্যন হয় আমি ধৰক কিছুমান সমস্যা কাকো ক'ব পৰা নাই সন্মুখীন হৈ আছোঁ হয়তো চবেই মানে এটা চেষ্টা কৰি চাব পাৰে ন তো ঠিক আছে আপোনালোকে যদি বৰ বিশেষ জানিব বিচাৰে তো কণ্টেক্ট কৰিব পাৰে মই আপোনাৰ নাম্বাৰটো দি দিম তে আজিলৈ ধন্যবাদ একেবাৰে শেষত মই বেনিফিটছৰ চাৰ্টখন দিছোঁ আপোনালোকে চাই ল'ব আজিলৈ বাই বাই